দেখা পাইছেনে আপুনি ইয়াত কি লিখা আছে হয় সিভিক সেন্স অফ আসাম চাওক আজি আমি কথা পাতিম সিভিক সেন্স অফ আসামৰ মানে অলপতে হৈ যোৱা আমাৰ 8 ডিসেম্বৰত কনসাৰ্ট কাৰ কনসাৰ্ট আছিল পোষ্ট মেলন সো পোষ্ট মেলনৰ কনসাৰ্টত এনেকুৱা এটা আমাৰ ঘটনা হল আৰু কেবাটাও ঘটনা হৈছে যিখিনি ঘটনা আপোনালোকে নিউজ চেনেলত দেখি আছে Your hands to your fucking self. Disgusting. হয় মই ঠিক কথা কৈছো আমাৰ অসমৰ মানুহৰ সিভিক সেন্সৰ কিছুমান এনেকুৱা মানুহ আছে যাৰ অলপ মানুহ সিভিক সেন্স নাই যোনে কেনেকে ব্যৱহাৰ কৰিব লাগে নাজানে যোনে কেনেকে সমাজত থাকিব লাগে নাজানে যোনে নাজানে যে কনসাৰ্ট কেনেকে চাই আৰু কনসাৰ্ট কি হয় এই থাৰ্ড ক্লাছ মানুহৰ ফ'ৰ্থ ক্লাছ মেন্টেলিটি যোনে ৰাখি আছে সেইখিনি মানুহক মই ক'ব বিচাৰিছো যে আপোনালোকৰ যদি মানে একো সিভিক সেন্স নাই তেনেহলে আপোনালোকে কনসাৰ্ট চাব কিয় যায় চাওক এজনী বিদেশী মহিলা তাইক কৰা হৈছে নিৰ্যাতিত তাই অনলাইন মাধ্যমত কৈছে যে ইয়াত আনসেফ ফিল কৰো কিয় এইবিলাক ক'ব লগা হৈছে কিয় কাৰণ সিভিক সেন্স নাই এই কিছুমান মক্কেলৰ যিখিনি মক্কেলে নাজানে যে কেনেকে ব্যৱহাৰ কৰিব লাগে তিৰোতাসকলৰ লগত মহিলাসকলৰ লগত ছোৱালীসকলৰ লগত ভাই তহঁতক কৈছো তহঁতে নিজৰ ভণ্টিৰ লগত মাৰ লগত বাইদেউৰ লগত এনেকে বিহেভ কৰিবি নেকি নকৰ তেনেহলে বেলেগৰ লগত কিয় কৰ তেনেকুৱাকে আৰু অকল এইটো ঘটনা নহয় এনেকুৱা ঘটনা কেইবাটাও হৈ গৈছে অলপতে আমাৰ তিনচুকীয়াৰ ঘটনা তিনচুকীয়াত এজন দোকানীয়ে নিজৰ দোকানৰ গোটেই জাবৰখিনি ৰাস্তাত পেলাই দিছে তাৰ বাৰু প্ৰত্যুত্তৰটো তেওঁ ভালকে পালে দ্বিতীয়তে নীলাচল ফ্লাইঅভাৰ গুৱাহাটীৰ তাত ইনগ্ৰেশন হৈছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইনগ্ৰেট কৰাৰ পিছতেই তাতে পিক মানে টবাকো পান মছলা খাই পেলাই গোটেই পিক পেলাই কিনে মানে বৰবাদ কৰি দিছে এনেকুৱা ধৰণে ক'ব গ'লে বহুত থাকে কথা কিন্তু এটা কথাৰ শেষ নহব কিন্তু আপোনালোকে যদি এনেকুৱা মানুহ দেখে যিখিনি মানুহৰ ক'ব গ'লে অকমান সিভিক সেন্স নাই তেনেহলে আপুনি ভিডিঅ' কৰিব আপুনি নিজৰ সোশ্যাল মিডিয়াত পোষ্ট কৰিব যাতে তেওঁলোকে লাজ পায় তেওঁলোকে এটা শিক্ষা পায় আৰু যদি নকৰে তেনেহলে আপোনালোকে এটলিষ্ট মোক পঠাই দিব মোৰ ইনষ্টাগ্ৰামত বা মোৰ ফেচবুকত কাৰণ যিখন অসমৰ সপোন আমাৰ জুবিন দাই দেখিছিলে জুবিন গাৰ্গে দেখিছিলে সেইখন অসমত কিন্তু এনেকুৱা মানুহ থাকিলে আমাৰ অসমৰ নাম বদনামহে হ'ব তো অসমৰ নাম বচাবলৈ অসমৰ মান ৰাখিবলৈ সোণৰ অসম গঢ়িবলৈ এনেকুৱা মানুহখিনিক আমি এক্সপোজ কৰিব লাগিব আৰু তাৰ কাৰণে মই মাত মাতি যাম মোৰ চেনেলটোত মাত মাতি যাম আৰু মাত মাতিব লাগিব আপুনিও ভিডিঅ'টো শ্বেয়াৰ কৰিব সকলোখিনি মানুহৰ লগত যাতে তেওঁলোকে গম পায় যে সিভিক সেন্স একচুৱেলি কিমান ইম্পৰ্টেন্ট হয় এখন অসমৰ সংস্কৃতিৰ কাৰণে অসমৰ আমাৰ মানুহখিনিৰ কাৰণে বিকজ আজি আমাৰ অসমৰ নাম বদনাম হলে কি ভাল লাগিব আপোনাৰ ভাল লাগিব জানো এজন অসমীয়া হিচাপে বা আপুনি সেফ ফিল কৰিব নেকি আপুনি যদি নিজে বেলেগত যায় তেনেকুৱা আপোনাৰ যদি তেনেকুৱা কিবা কিবি উল্টা পুল্টা কৰে ভাল লাগিব নেকি ভাল নালাগিব ন সো হেনেকে নিজক ৰাখি চাওক মানে ঠিক আছে ভিডিঅ'টো অকমান ইনফৰ্মেল আছিলে বাট মই চেষ্টা কৰিম যে এটা ভালকে ফৰ্মেল ভিডিঅ' এটা মই আপলোড কৰিম যদি লাগে আপোনালোকক কমেন্ট বক্সত জনাব ধন্যবাদ